অসমৰ বিভিন্ন ঠাইত বৰ্তমান প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান কাৰ্ড বনোৱাৰ বাবে পূৰ্ণ পৰ্যায়ত আৰু পূৰ্ণ গতিত কাম চলি আছে আৰু ইয়াৰ বাবে স্বাস্থ্যকৰ্মীসকলে দিনে নিশাই কামত লাগি আছে আৰু ইয়াৰ বাবে দুটা পদ্ধতিৰে এই কামটো কৰা হয় এটা হৈছে PMJAY এপ আৰু এটা হৈছে পোৰ্টেল বা লিংক যেটো আমাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা সেই লিংকটো লোৱা হয় সেই লিংকটোৰ সহায়ত কাম কৰিবলৈ আমাৰ নিজৰ স্বাস্থ্যকৰ্মীসকলৰ মোবাইল নম্বৰবোৰ ৰেজিষ্টাৰ কৰাই ল'ব লাগে আৰু তাৰ পিছত আমি এই কামখিনি কৰিব লাগে তো আগতে মই কিদৰে পোৰ্টেলৰ জৰিয়তে নিজৰ নাম্বাৰটো ৰেজিষ্টাৰ থকাৰ পিছত আয়ুষ্মান কাৰ্ড কেনেকৈ বনোৱা হয় ইয়াৰ ওপৰত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ পিছত দেখা পোৱা গ'ল ময়ো যেহেতু এই কামৰ লগত জড়িত হৈ আছো দেখা পোৱা গৈছে যে বহুত মানুহৰ বিশেষকৈ গাঁও অঞ্চলত আধাৰ কাৰ্ড বনোৱাৰ সময়ত যেটো মোবাইল নম্বৰ দিয়া আছিল সেই মোবাইল নম্বৰটো নাথাকে বা হয়তো সিমখন বেয়া হৈ যায় বা মোবাইলটো ঘৰত নাথাকে বা বিভিন্ন অসুবিধাৰ কাৰণে বহুত মানুহ আমি ডিউটি কৰিব যোৱাৰ পিছতো তেওঁলোকক আমি আয়ুষ্মান কাৰ্ডখন বনাই দিব পৰা নাছিলো কিন্তু পিছৰ পৰ্যায়ত আমি গম পালো বা এটা ফেসিলিটি আছে যেটো ফেসিলিটি আমি বহুতেই জনা নাছিলো সাগে তো মই আজি আপোনালোকক এইটো কথা ক'ব আহিছো যে PMJAY যেটো এপ প্লে ষ্টৰৰ পৰা আমি ডাউনলোড কৰি কিদৰে মোবাইল নম্বৰ নাথাকিলেও অৰ্থাৎ আধাৰ অথেন্টিকেশনৰ কাৰণে আমি যদি মোবাইলৰ OTP টো ল'বও নোৱাৰো তথাপিও ফেস অথেন্টিকেশনৰ জৰিয়তে তেখেতৰ মুখখন সন্মুখত ৰাখি কেমেৰাৰে ফটো তুলিলেও আমাৰ আধাৰ অথেন্টিকেশনটো কৰিব পাৰি তো আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছো কিদৰে আপুনি ডিউটি কৰাৰ সময়ত যদি কোনোবা গাঁৱৰ মানুহে আয়ুষ্মান কাৰ্ডখন বনাবলৈ আহে আৰু সেই সময়ত যদি তেখেতে মোবাইলৰ OTP টো দিব নোৱাৰে বা তেখেতৰ সেই নম্বৰটো এক্টিভ হৈ নাথাকে তেনে পৰ্যায়ত আপুনি মোবাইলৰ জৰিয়তে কিদৰে ফেস অথেন্টিকেশন কৰি আধাৰৰ অথেন্টিকেশন কৰিব সেই পৰ্যায়টো বা সেই বিশেষ পদ্ধতিটো মই আপোনালোকক দেখুৱাবলৈ গৈছো তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে প্লে ষ্টৰলৈ গৈ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা বা PMJAY এপটো ডাউনলোড কৰি ল'ব লাগিব আৰু ডাউনলোড কৰাৰ পিছত আপুনি নিজৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল থাকিব অলৰেডি ডিপাৰ্টমেণ্টত ৰেজিষ্টাৰ হৈ থাকিব সেইখিনি ৰেজিষ্টাৰ কৰাৰ পিছত এটা পিন জেনাৰেট কৰিব লাগিব আপুনি গম পাব কেনে কৰিব লাগে তো ইয়াতে মই এটা পিন জেনাৰেট কৰা আছে মই ইয়াতে ওপেন কৰিছো তো এইটো ওপেন হৈ গ'ল তো এই ওপেন হোৱাৰ পিছত এটা কথা লক্ষ্য কৰিব লাগিব আপোনালোক হয়তো বহুতেই এই PMJAY এপটোৰ সহায়ত কামটো কৰি আছে আয়ুষ্মান কাৰ্ড বনাই আছে কিন্তু অতি দৰকাৰী কথা জানিবলগীয়া দৰকাৰী কথা এইটোৱে যে ফেস অথেন্টিকেশনৰ কাৰণে আপুনি ডাইৰেক্টলি এই কামটো কৰিব নোৱাৰে ইয়াত যেতিয়া এইখন মেনু আহি গ'ল আয়ুষ্মান ভাৰত PMJAY আপোনালোকে ফেস অথেন্টিকেশন ডাইৰেক্টলি কৰিব নোৱাৰে এটা কাম কৰিব লাগিব আৰু হেতু হৈছে প্লে ষ্টৰলৈকে পুনৰবাৰ আমি যাব লাগিব আৰু এই প্লে ষ্টৰত যেতিয়া আমি ক্লিক কৰিম ইয়াত এটা এপ আপুনি ডাউনলোড কৰিব লাগিব আৰু সেই এপটো হৈছে আধাৰ ফেস RD তো সেই আধাৰ ফেস RD যেটো আছে ইয়াতে আপোনালোকে চাওক আধাৰ ফেস RD বুলি ইয়াতে এপ এটা আছে ইউনিক আইডেন্টিফিকেশন অথৰিটি তৰফৰ পৰা ইয়াতে ইনষ্টলড বুলি দেখাই থোৱা আছে অৰ্থাৎ মই এটো অলৰেডি ইনষ্টল কৰিছো এই এপটো যদি আপুনি ইনষ্টল নকৰে তেনেহলে ফেস অথেন্টিকেশনটো কৰিব নোৱাৰিব আধাৰ লিংক আপোনালোকে কৰিব নোৱাৰিব কিন্তু আচৰিত কথা আৰু জানিবলগীয়া কথা এইটোৱে আপুনি আধাৰ ফেস RD এই যেটো এপ ডাউনলোড কৰিছে আমি মোবাইলত তাক দেখা পাও কিন্তু আপুনি আচৰিত পাব যে ইয়াক প্লে ষ্টৰৰ পৰা ডাউনলোড কৰাৰ পাছত আমাৰ ইয়াৰ যিখিনি আইকন বিলাক আছে ইয়াৰ কতই আপুনি সেই আইকনটো বিচাৰি নাপায় ভালদৰে চাব আপুনি বিচাৰি নাপায় তেতিয়া আপুনি নাভাবিব যে আপোনাৰ আসলতে সেইটো কাম কৰা নাই বুলি হি ব্যাকগ্ৰাউণ্ডত থাকি আমাক এই কামটোত সহায় কৰে গতিকে আপোনালোকে হেতু ইনষ্টল কৰিব আকৌ যদি পুনৰবাৰ প্লে ষ্টৰলৈকে যায় তেতিয়া দেখিব হি ইনষ্টল হৈ আছে কিন্তু আমি তাৰ আইকনটো দেখা নাপাও আৰু আইকনটো দেখা নাপালেও হি আধাৰ অথেন্টিকেশনৰ সময়ত অতি সংগোপনে হি ব্যাকগ্ৰাউণ্ডৰ পৰাই কামটো কৰি থাকিব সো হেতু আপোনাৰ প্ৰথম কাম হ'ব আধাৰ ফেস RD এপটো ডাউনলোড কৰি ল'ব লাগিব আৰু তাৰ পিছত আয়ুষ্মান ভাৰত PMJAY টো ডাউনলোড কৰি নিজৰ ৰেজিষ্টাৰ্ড মোবাইলৰ জৰিয়তে পিন জেনাৰেট কৰি আপুনি কাম কৰিব লাগিব আৰু এইখন ইন্টাৰফেস এতে দেখা পাব ইয়াত চাওক দিয়া আছে ওয়েলকাম কুলেন কলিতা মোৰ নিজৰ যেটো নাম্বাৰটো ৰেজিষ্টাৰ্ড হৈ আছে তো সাৰ্চ এণ্ড অথেন্টিকেট সাৰ্চ বাই ID
গতিকে মই সার্চ বাই আইডিত যাম আৰু আপোনালোকেও ইয়াতে সার্চ বাই আইডিত যাব লাগিব ইয়াত কি আহিছে ইয়াত আহিছে বেনিফিচিয়ারি সার্চ বাই আইডি স্টেট আপোনালোকে স্টেটত আসাম দিব আইডি টাইপ ইয়াতে আহিছে ন কেবাটাও আপোনালোকে ফ্যামিলি আইডিত ক্লিক কৰিব আৰু ফ্যামিলি আইডিত ক্লিক কৰাৰ লগে লগে ইয়াত এন্টাৰ ফ্যামিলি আইডি মানে আপোনালোকে ৰেশন কাৰ্ডৰ যেটো মানে নাম্বাৰ আছে সেই নাম্বাৰটো দিব লাগিব মই ইয়াতে এটা ৰেশন কাৰ্ডৰ নাম্বাৰ ভৰাই দি দিছো মই ইয়াতে এটা আধাৰ নম্বৰ ভৰাই দিছো গেট ডিটেইলছত ক্লিক কৰিব লাগিব ইয়াত এজন বাকি আছে ইয়াতে হেই বাকি থকা বিজয় ভৰালিয়ামৰ মানুহজন বাকি আছে হেই বাকি থকা জনক মই এটা অথেন্টিকেট কৰিম অৰ্থাৎ মই আয়ুষ্মান কাৰ্ডখন বনাবলৈ লৈছো সো অথেন্টিকেটত ক্লিক কৰিব লাগিব তো ইয়াতে অথেন্টিকেট ক্লিক কৰাৰ পিছত ইয়াতে এনেকৈ এখন মানে ইন্টাৰফেস আহিছে তো তেখেতৰ ডিটেইলছ লিখা আছে ইয়াতে আৰু দেখিছে আধাৰ মানে তেখেতৰ যেটো কোনো কমপ্লেইন নাই আধাৰ লিংক হৈ আছে সো আধাৰ নাম্বাৰটো ইয়াতে আহি গল আমি এটা সাম সিলেক্ট অথেন্টিকেশন টাইপ ইয়াতে ক্লিক কৰিব লাগিব ইয়াত আহিছে মোবাইল ওটিপি ফেস ফিংগাৰ অথেন্টিকেশন তো আমি ইয়াতে ফেসত যাব লাগিব যদিহে মানুহজনৰ ওটিপি দিবলৈ মানে অসুবিধা হয় তেতিয়া ফেসত যাব লাগিব আৰু ফেসত যোৱাৰ লগে লগে ইয়াতে সাবমিট অপচনটো আহিছে এই সাবমিট অপচনটো টিপাৰ লগে লগে মানে ক্যামেৰাৰ অপচন এটা আহিব আৰু এই ক্যামেৰাটোৱে সেই বিশেষ মানুহজনৰ যাৰ আমি আয়ুষ্মান কাৰ্ড বনাম তেওক সন্মুখত ৰাখি আমি তেওঁৰ এটা ফটো ল'ব লাগিব আৰু ফটো মানে আমি ক্লিক কৰা ফটো নহয় তেখেতক চকুটো মানে ব্লিংক কৰিবলৈ ক'ব লাগিব অৰ্থাৎ মানে জপা মেলা এনেকে 2-3 বাৰ মান যদি ভালদৰে কৰা হয় পোহৰৰ মানে পৰ্যাপ্ত থাকিব লাগিব তেতিয়া তেখেতে ব্লিংক কৰাৰ পিছত আধাৰ অথেন্টিকেট হ'ব সো ইয়াত মই দেখুৱাই দিছো সাবমিট কৰাৰ লগে লগে তেখেতৰ ফেসটো এনেকৈ আহি গল আৰু ক্যামেৰাৰ সন্মুখত তেখেতক থাকিবলৈ দি আমি ওপৰৰ ক্যামেৰাটো ফালে চাবলৈ কম আৰু চকুটো এনেকৈ ব্লিংক কৰিবলৈ কম তেখেতে ব্লিংক কৰাৰ ফলত তলত যে দেখা পোৱা গৈছে ডিটেক্টিং ফেস এই লাইনডাল এটা বৰ্তমান গ্ৰে কালাৰ হৈ আছে এটা নীলা কালাৰ হৈ গল আৰু লগে লগে সাকসেসফুল দেখুৱাই গল সাকসেসফুল দেখুৱাৰ লগে লগে ইয়াত দেখুৱাইছে KYC সাকসেসফুলি কমপ্লিটেড আৰু এনেকৈ দিয়াৰ পিছত আমি ইয়াতে মোবাইল নাম্বাৰটো ভৰাব লাগিব মোবাইল নাম্বাৰটো আপোনাৰ দিয়া আছে সেলফ আৰু ফ্যামিলি মেম্বাৰ আৰু ইয়াতে নিজৰ সেলফটো দিয়াই ভাল তেতিয়া ওটিপিটো আপোনাৰ নিজৰ তাত আহিব আৰু আপুনি ওটিপিটো তাত বহাই দিব লাগিব বহাই দিয়াৰ পিছত ইয়াতে মোবাইল নাম্বাৰ অথেন্টিকেটেড হৈ গল ইয়াৰ পিছত নিজৰ ডিস্ট্ৰিক্টটো ভৰাব লাগিব তাৰ পিছত নিজৰ মানে ব্লকটো বহাব লাগিব আৰু ৰেভিনিউ ভিলেজটো ক্লিক কৰিব লাগিব সো এই তিনটা ক্লিক কৰি দিয়াৰ পিছত পুনৰবাৰ আপুনি এটা টেক ফটো আহিব আৰু সেই মানুহজনৰ এটা ফটো ল'ব লাগিব আৰু ফটোটো ক্লিক কৰাৰ পিছত তাৰ টাৰ্মছ এণ্ড কণ্ডিশনত ক্লিক কৰিব লাগিব আৰু সাবমিট কৰাৰ পিছতে তেখেতৰ যেটো আয়ুষ্মান কাৰ্ডৰ ৰেফাৰেন্স আইডি সেই ৰেফাৰেন্স আইডিটো ইয়াতে জেনাৰেট হ'ব এয়া মানুহজনৰ ৰেফাৰেন্স আইডিটো জেনাৰেট হৈছে আৰু এইখিনিতে আমাৰ আয়ুষ্মান কাৰ্ডটো বনোৱা কমপ্লিট হৈ গল এতিয়া আমি বেলেগ মানুহ এজনৰ আয়ুষ্মান কাৰ্ড বনাবলৈ সাজু হ'ব পাৰো এইখিনি আছিল এজন মানুহৰ মোবাইল নাম্বাৰ নোহোৱাকৈ কিদৰে ফেস অৰ্থাৎ মুখৰ জৰিয়তে অথেন্টিকেশন কৰিব পাৰি আৰু আয়ুষ্মান কাৰ্ডখন বনাই ল'ব পাৰি তাৰ এটা মানে প্ৰক্ৰিয়া যেটো মই আপোনালোকৰ আগত শেয়াৰ কৰিলো তো আশা কৰো ইয়াৰ জৰিয়তে আপোনালোকে ফিল্ডত যেতিয়া ডিউটি কৰিব যাব তেতিয়া মানে কামটো কৰিবলৈ অসুবিধা নহব আৰু প্ৰত্যেকৰে আপোনালোকে আয়ুষ্মান কাৰ্ড বনাবলৈ পাৰিব আৰু আমাৰ যেটো টাৰ্গেট চৰকাৰে বা নিৰিয়া টাৰ্গেটটো ফিল আপ কৰিব পাৰিব তো ধন্যবাদ আজিলৈকে এৰিছো পুনৰবাৰ আহিম আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ লৈ ধন্যবাদ